জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে কোনো ইয়াত হিন্দু মুছলিম বুলি নাই, সকলো একত্ৰিত হৈ আজি বিশ্বকৰ্মা পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে। এয়ে মই শিৱসাগৰৰ এখন বিশেষ বিশ্বকৰ্মা পূজা বুলি ক'ম, য'ত ই ৰিক্সাৰ সন্থা সকলো একত্ৰিত হৈ, ইয়াত কোনো হিন্দু মুছলিম শিখ এইবোৰ কোনো ভাগ নাই, সকলো একত্ৰিত হৈ তেওঁলোকে বিশ্বকৰ্মা পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে। মই দেখাইছোঁ এয়া নাজিৰা ই ৰিক্সা মালিক ও চালক পৰিবহণ অৰ্থাৎ মালিক আৰু চালকসকল সকলো একত্ৰিত হৈ আমি সদ্যহতে দেখোঁ ই ৰিক্সাসমূহ বা চলাই থাকে। তাত কোনো ধৰ্ম নিৰ্বিশেষে সকলোৱে কিন্তু নিজৰ ঘৰখন চলাবৰ বাবে আৰ্থিকভাৱে তেওঁলোকে সচ্ছল হ'বৰ কাৰণে ই ৰিক্সা চলায়। ইয়াত কোনো জাতি বৰ্ণ নিয়মৰ কোনো বিশেষ নাই, কিন্তু যদিওবা বিশ্বকৰ্মা পূজাটোত কিন্তু সেই এক সম্প্ৰীতিৰ নিদৰ্শন দেখিবলৈ পোৱা গৈছে, য'ত হিন্দু মুছলিম সকলো একত্ৰিত হৈ কোনো জাতি বৰ্ণ ধৰ্ম কোনো ভাগ নোহোৱাকৈ সকলো একত্ৰিত হৈ এই বিশ্বকৰ্মা পূজা উদযাপন কৰা পৰিলক্ষিত হৈছে। আৰু নাজিৰা নগৰৰ মাজমজিয়া তেওঁলোকে এইদৰে উদযাপন কৰিছে বিগত বৰ্ষৰ দৰে এইবাৰো অতি ধুমধামেৰে। আৰু তেওঁলোকে এটা সাংস্কৃতিক অনুষ্ঠান ধৰ্মীয় অনুষ্ঠানো ৰাখিছে, য'ত দিহানাম পৰিৱেশন কৰিব আৰু তেওঁলোকৰ মাজতো নাম পৰিৱেশন কৰিব। এইদৰে তেওঁলোকে এটা সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে আৰু জিকিৰো তেওঁলোকে পৰিৱেশন কৰিব। এতিয়া মই দেখাইছোঁ ইয়াৰ পৰিৱেশ, আৰু সকলো নাজিৰাৰ যিমান ই ৰিক্সা আছে সকলো ইয়াত একত্ৰিত হৈ ই ৰিক্সাৰ চালক আৰু মালিক সকলো একত্ৰিত হৈ তেওঁলোকে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে একতাৰ বা সম্প্ৰীতিৰ নিদৰ্শন দাঙি তেওঁলোকে এইদৰেই বিশ্বকৰ্মা পূজা আয়োজন কৰা পৰিলক্ষিত হৈছে, যিয়ে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। বৰ্তমান সময়ত আমি দেখিছোঁ কিছুমান বিশেষ ইছ্যুক লৈ সমাজৰ মাজত বিভেদ মনোকামী ভাৱ হৈ থাকে, তাৰ মাজতে কিন্তু নাজিৰাৰ ই ৰিক্সা চালক সন্থা আৰু মালিকসকল সকলো একত্ৰিত হৈ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো এক সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰা দেখিবলৈ পোৱা গৈছে। প্ৰস্তুতি অলৰেডি হৈ আছে আৰম্ভ, আৰু আমাৰ নাজিৰাৰ ই ৰিক্সা চালক আৰু মালিক সকলো নাজিৰাবাসী ৰাইজ সকলোকে উপস্থিত কামনা কৰি আমি পূজাভাগ আৰম্ভ কৰা হৈছে, আৰু গতিকেলৈ সকলো ৰাইজকে উপস্থিত কামনা কৰিলোঁ। পূজাৰ কি আছে কিবা অনুষ্ঠান মানে আমাৰ দিহানাম আছে 4 বজাত, আৰু তাৰপিছত আমাৰ 7মান বজাত পূজা শেষ হ'ব ন। ৰাতিলৈ অনুষ্ঠান নাই ৰখা এইবাৰ, নাই আমাৰ ৰিক্সা প্ৰায় 300 ওচৰা-ওচৰি আছে। হয়, সকলো একেলগ হয়। মোটামুটি আমাৰ ঠিকে চলি আছে। এতিয়া আমাৰ যজ্ঞভাগ চলি আছে, আৰু পোনপ্ৰথমে মই আপোনালোকৰ চেনেলৰ মাধ্যমে দিয়ে আজি যিহেতু বিশ্বকৰ্মা পূজা উপলক্ষে আমাৰ ই ৰিক্সা চালক আৰু মালিক আৰু চালক সন্থাৰ তৰফৰ পৰা সকলো অসমবাসীলৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু আমি সকলোকে শুভেচ্ছা যাচিছোঁ, আৰু সকলো আজি আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ। আজি আমাৰ পূজাভাগ আমাৰ অনুষ্ঠিত কৰা হৈছে, সকলো নাজিৰাবাসী ৰাইজক আমি আহিবলৈ নিমন্ত্ৰণ জনাইছোঁ। নাই, জাতি সম্প্ৰীতি সকলো এক হৈ পেলাই আমি আজি পূজাভাগ আমি আয়োজন কৰিছোঁ, আৰু সকলোকে আমি আহ্বান জনাইছোঁ, সকলোকে অনুৰোধ জনাইছোঁ, সকলো আমাৰ পূজাভাগলৈ আহিবলৈ নিমন্ত্ৰণ জনালোঁ আপোনালোকৰ চেনেলৰ মাধ্যমে।